প্ৰথমতে মই মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত HSLC 1998 পৰা 2020 লৈকে অহা যিখিনি ভোকাবুলাৰী সেই ভোকাবুলাৰীখিনিৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি এতিয়ালৈকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ' নটিফিকেশ্যন তোমালোকে লাভ কৰা আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। HSLC 1998 আহিছিলে টুডে দ্য ডেজ অফ শ্বিলং ইজ ভেৰি প্লিজেণ্ট ব্ৰেকেটত দুটা অল্টাৰনেটিভ দিয়া আছে ৱেডাৰ ক্লাইমেট আৰু সেই অল্টাৰনেটিভ দুটাৰ পৰা আমাৰ শুদ্ধ অল্টাৰনেটিভটো বাছি উলিয়াই পেলাই বাক্যটোত বহাব লাগে। গতিকে তাৰ কাৰণে আমি অল্টাৰনেটিভ দুটাৰ অৰ্থ জানিব লাগিব। গতিকে ৱেডাৰ মানে কি, ক্লাইমেট মানে কি? ৱেডাৰ মানে হ'ল বতৰ আৰু ক্লাইমেট মানে হ'ল জলবায়ু। আৰু আমি জানো যে কোনো এটা অঞ্চলৰ বতৰ প্ৰায় চেঞ্জ হৈ থাকে, কিন্তু যিটো ক্লাইমেট, যিটো জলবায়ু, সেই জলবায়ুটো পৰিৱৰ্তনশীল নহয়। গতিকে এইটো হ'ব টুডে দ্য ৱেডাৰ অফ শ্বিলং ইজ ভেৰি প্লিজেণ্ট, অৰ্থাৎ আজি শ্বিলঙৰ বতৰ বৰ আনন্দদায়ক। প্লিজেণ্ট মানে হ'ল আনন্দদায়ক বা বৰ ভাল লগা। আজি শ্বিলঙৰ বতৰ বৰ ভাল লগা। এইটো আকৌ জলবায়ু লিখিলে ভুল হ'ব, এইটো ক্লাইমেট নহয়, এইটো হ'ব ৱেডাৰ। ইয়াৰ পিছত আছে বট দ্য পাৰ্টিজ কেম টু এন ডেছ ছেটেলমেণ্ট এমিয়েবল এমিকেবল। গতিকে কোনটো হ'ব, এমিয়েবল হ'বনে এমিকেবল হ'ব? আৰু এমিয়েবল আৰু এমিকেবলটো ব্যৱহাৰ কৰোঁতে আমি চাব লাগিব যে যদি পাৰ্চনৰ কথা বুজায়, পাৰ্চনৰ ক্ষেত্ৰত আমি এমিয়েবল ব্যৱহাৰ কৰিব লাগিব আৰু যদি পাৰ্চনৰ ক্ষেত্ৰত নহয় তেতিয়া আমি এমিকেবল ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ পাৰ্চনৰ ক্ষেত্ৰত আমি এমিয়েবল, অন্যথা আমি এমিকেবল ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াত এই চেণ্টেন্সটোত কিহৰ কথা বুজাইছে? বট দ্য পাৰ্টিজ কেম টু ডেছ ছেটেলমেণ্ট, অৰ্থাৎ দুইটা পাৰ্টিয়ে এটা ছেটেলমেণ্টলৈ আহিছিল। ছেটেলমেণ্ট মানে হ'ল মীমাংসা। দুইটা পাৰ্টিয়ে এটা মীমাংসালৈ আহিছিলে, গতিকে মীমাংসালৈ অহা কথা বুজাইছে। গতিকে এইটো হ'ব এমিকেবল। এইটো পাৰ্চন বুজোৱা নাই, গতিকে এইটো আমি এমিকেবল ব্যৱহাৰ কৰিব লাগিব। বট দ্য পাৰ্টিজ কেম টু এন এমিকেবল ছেটেলমেণ্ট। কিন্তু পাৰ্চনৰ ক্ষেত্ৰত এমিয়েবল ব্যৱহাৰ কৰা হয়, যেনে দ্য মেন ইজ ভেৰি ডেছ, গতিকে এইটো আমি এমিয়েবল ব্যৱহাৰ কৰিব লাগিব। দ্য মেন ইজ ভেৰি এমিয়েবল, তাত আমি এমিকেবল ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইয়াৰ পিছত 1999 আহিছিলে মাই ৱাৰ্ণিং হেড ন' ডেছ অন দ্য বয় ইফেক্ট এফেক্ট। গতিকে EFFECT ইয়াৰ অৰ্থ হ'ল প্ৰভাৱ আৰু AFFECT এইটো হ'ল প্ৰভাৱ পেলোৱা। অৰ্থাৎ প্ৰথমটো যিটো ইফেক্ট EFFECT এইটো হ'ল নাউন আৰু পিছৰটো যিটো হ'ল এইটো হ'ল ভাৰ্ব AFFECT এইটো হ'ল ভাৰ্ব। ইফেক্টটো হ'ল নাউন আৰু এফেক্টটো হ'ল ভাৰ্ব। এতিয়া কথা হ'ল এই বাক্যটোত ভাৰ্বটো ব্যৱহাৰ হ'ব নে নাউনটো ব্যৱহাৰ হ'ব? তাৰ কাৰণে আমি চাবৰ কাৰণে ইয়াৰ পিছত ন'ৰ পিছত ব্যৱহাৰ কৰিব লাগে। মাই ৱাৰ্ণিং হেড ন' ইয়াৰ পিছত ব্যৱহাৰ কৰিব লাগে। গতিকে ন'ৰ পিছত যদি আমি ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া আমি ভাৰ্বটো ব্যৱহাৰ কৰিব নোৱাৰোঁ, ন'ৰ পিছত ভাৰ্বটো নাহে। গতিকে ন'ৰ পিছত নাউনটো আহিব, গতিকে ইয়াত আমি নাউনটো ব্যৱহাৰ কৰিব লাগিব, ভাৰ্বটো ব্যৱহাৰ কৰিব নোৱাৰোঁ। অৰ্থাৎ এই বাক্যটোত আমি ইফেক্ট ব্যৱহাৰ কৰিব লাগিব। গতিকে মাই ৱাৰ্ণিং হেড ন' ইফেক্ট অন দ্য বয়। ইয়াৰ পিছত আছে হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন এডপ্ট ADOPT আছে এটা আৰু এটা আছে ADAPT। ADOPT ইয়াৰ অৰ্থ হ'ল তুলি লোৱা আৰু ADAPT ইয়াৰ অৰ্থ হ'ল খাপ খুৱাই লোৱা বা উপযোগী কৰি তোলা। গতিকে এইটো হ'ব হি কুড নট এডেপ্ট ADAPT, হি কুড নট এডেপ্ট হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন, অৰ্থাৎ সি নিউ যিটো নতুন চিটুৱেশ্যন সেই চিটুৱেশ্যনটোৰ লগত নিজকে খাপ খুৱাই ল'ব পৰা নাছিল বা নিজকে উপযোগী কৰি ল'ব পৰা নাছিল। সেই নতুন চিটুৱেশ্যনটোৰ লগত নিজকে উপযোগী কৰি তুলিব পৰা নাছিল বা নিজকে সেই চিটুৱেশ্যনটোৰ লগত খাপ খুৱাব পৰা নাছিল। গতিকে এইটো হ'ব এডেপ্ট ADAPT এইটো হ'ব। ইয়াৰ পিছত 2000ত আহিছিলে হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ্ছ XSS। গতিকে প্ৰথমটো EXCESS ইয়াৰ অৰ্থ হ'ল আধিক্য বা ওপৰঞ্চি, অতি বেছি পৰিমাণৰ। ইয়াৰ পিছত আছে ACCESS আৰু ইয়াৰ অৰ্থ হ'ল প্ৰৱেশাধিকাৰ, অৰ্থাৎ প্ৰৱেশ কৰাৰ অধিকাৰ থকা। আৰু এই বাক্যটোত ACCESS হ'ব, অৰ্থাৎ প্ৰৱেশাধিকাৰ, অৰ্থাৎ প্ৰৱেশৰ অধিকাৰ থকা। অৰ্থাৎ তেওঁৰ মিনিষ্টাৰসকলৰ ওচৰলৈ প্ৰৱেশ কৰাৰ অধিকাৰ আছে। ইয়াৰ পিছত আছে হাণ্ড্ৰেডছ অফ চলজাৰ্ছ ৱেৰ ডেছ ইন দ্য বেটেল ইনজৰ্ড ওউণ্ডেড আৰু দুইটাৰ অৰ্থ প্ৰায় একেই। ইনজৰ্ড আৰু ওউণ্ডেড দুইটাৰ অৰ্থ একেই, আঘাতপ্ৰাপ্ত বা আঘাত পোৱা। যুদ্ধ ক্ষেত্ৰত আঘাত পোৱাৰ ক্ষেত্ৰত আমি ওউণ্ডেড ব্যৱহাৰ কৰিব লাগিব, কিন্তু অন্য এক্সিডেণ্টত
যদি আঘাতপ্ৰাপ্ত হোৱাৰ কথা বুজায় তেতিয়া আমি ইনজৰ্ড ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত হাণ্ড্ৰেডছ অফ চলজাৰ্ছ ৱেৰ ডেথ ইন দ্য বেটেল গতিকে ইয়াত বেটেল মানে হ'ল যুদ্ধক্ষেত্ৰ অৰ্থাৎ যুদ্ধক্ষেত্ৰত আঘাতপ্ৰাপ্ত হোৱাৰ কথা বুজাইছে গতিকে এইটো হ'ব wounded হাণ্ড্ৰেডছ অফ চলজাৰ্ছ ৱেৰ wounded ইন দ্য বেটেল অৰ্থাৎ শ সৈনিক যুদ্ধখনত আঘাতপ্ৰাপ্ত হৈছিল ইয়াৰ পিছত 2001ত আহিছিলে দ্য ডেছ ইন মাই শ্বপ ইজ নট গুড টুডে SELLE গতিকে চেল গতিকে প্ৰথম যিটো চেল SELL ইয়াৰ অৰ্থ হ'ল ব্ৰিকি কৰা আৰু পিছৰ যিটো চেল SALE ইয়াৰ অৰ্থ হ'ল ব্ৰিকি অৰ্থাৎ প্ৰথমটো হ'ল ভাৰ্ব আৰু SALE এইটো হ'ল নাউন গতিকে এই বাক্যটো নাউন ব্যৱহাৰ কৰিম নে ভাৰ্ব ব্যৱহাৰ কৰিম গতিকে দাৰ পিছতে ব্যৱহাৰ কৰিবলগীয়া আছে গতিকে দাৰ পিছত ভাৰ্বটো ব্যৱহাৰ নহয় গতিকে দাৰ পিছত আমি নাউনটো ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব দ্য চেল SALE গতিকে ইয়াত নাউনটো ব্যৱহাৰ হ'ব দ্য চেল ইন মাই শ্বপ ইজ নট গুড টুডে অৰ্থাৎ আজি মোৰ দোকানৰ বিক্ৰী ভাল নহয় গতিকে বিক্ৰী বুজাইছে গতিকে এইটো নাউন SALE গতিকে চেল ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আছে হি ডেছ গুড ইংলিছ স্পিক্স চেইছ আৰু স্পিক মানেও কোৱা চে মানেও কোৱা কিন্তু ভাষাটো কোৱাৰ ক্ষেত্ৰত আমি স্পিক ব্যৱহাৰ কৰিম চে ব্যৱহাৰ নকৰোঁ গতিকে হি স্পিক্স গুড ইংলিছ ইয়াৰ পিছত 2002ত আহিছিলে ইট ইজ নট প্ৰপাৰ টু ডেছ থ্ৰ' এন অ'পেন উইণ্ড' গতিকে ইয়াত দিয়া আছে লুক চি আৰু লুক মানে হ'ল চোৱা আৰু চি মানে হ'ল দেখা গতিকে ইয়াত লুকটো ব্যৱহাৰ হ'ব গতিকে ইট ইজ নট প্ৰপাৰ টু লুক থ্ৰ' এন অ'পেন উইণ্ড' অৰ্থাৎ এখন খোলা খিৰিকীৰে চোৱাটো প্ৰপাৰ নহয় বুলি কৈছে গতিকে এইটো লুক হ'ব ইয়াৰ পিছত আছে হিজ পেৰেণ্টছ ৱাৰ্ণিং হেড ন' ডেছ অন হিম গতিকে এনেধৰণৰ এটা আমি আগত আলোচনা কৰি আহিছিলোঁ গতিকে এইটো হ'ব হিজ পেৰেণ্টছ ৱাৰ্ণিং হেড ন' ইফেক্ট অন হিম ইয়াৰ পিছত 2003ত আহিছিলে দ্য অল্ড মেন নিউ ডেট হিজ ডেথ ৱাজ ডেছ ইমিনেণ্ট এটা ইমিনেণ্ট আছে EMINENT আৰু ইটো আছে IMMINENT আৰু প্ৰথমটো যিটো ইমিনেণ্ট EMINENT ইয়াৰ অৰ্থ হ'ল প্ৰসিদ্ধ বা বিখ্যাত সকলোৱে জনা গতিকে এইটো হ'ব ইমিনেণ্ট ইয়াৰ পিছত আছে IMMINENT আৰু এইটোৰ অৰ্থ হ'ল এইটো ইমিনেণ্টৰ অৰ্থ হ'ল আসন্ন আৰু আসন্ন মানে হ'ল সাধাৰণতে কোনো বিপদৰ সময় অতি ওচৰ চপা গতিকে এই বাক্যটোত ইমিনেণ্ট ব্যৱহাৰ হ'ব IMMINENT দ্য অল্ড মেন নিউ ডেট হিজ ডেথ ৱাজ ইমিনেণ্ট অৰ্থাৎ বুঢ়া মানুহজনে জানিছিলে যে তেওঁৰ মৃত্যু অতি আসন্ন অৰ্থাৎ তেওঁৰ মৃত্যুৰ সময় অতি ওচৰত ইয়াৰ পিছত আহিছিলে ছেভেৰেল বটছ ডেছ ইন দ্য ৰিভাৰ ডিউৰিং দ্য ষ্ট্ৰম ড্ৰ'ন চেংক আৰু দুইটাৰ অৰ্থ একেই ড্ৰ'ন আৰু চেংকৰ অৰ্থ হ'ল ডুব যোৱা আৰু জীৱ ডুব যোৱাৰ ক্ষেত্ৰত আমি ড্ৰ'ন ব্যৱহাৰ কৰিম আৰু কোনো নিৰ্জীৱ বস্তু ডুব যোৱাৰ ক্ষেত্ৰত আমি চেংক ব্যৱহাৰ কৰিম গতিকে এইটো হ'ব ছেভেৰেল বটছ অৰ্থাৎ বহুতো নাও ডুব যোৱাৰ কথা কৈছে গতিকে এইটো হ'ব ছেভেৰেল বটছ চেংক হ'ব গতিকে ছেভেৰেল বটছ চেংক ইন দ্য ৰিভাৰ ডিউৰিং দ্য ষ্ট্ৰম ইয়াৰ পিছত আছে 2004ত আহিছিলে আই হেড টেকেন ইয়ৰ এডভাইচ উইচ হোপ আৰু দুইটাৰ অৰ্থ একেই উইচ হোপৰ অৰ্থ হ'ল আশা বা আশা কৰা কিন্তু যদি বাক্যটো পাষ্টত থাকে তেতিয়া আমি উইচ ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি হোপ ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে এই বাক্যটো আই হেড টেকেন ইয়ৰ এডভাইচ এই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত আছে গতিকে ইয়াত আমি উইচ ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব আই হেড টেকেন ইয়ৰ এডভাইচ ইয়াৰ পিছত আছে হি উইল লিভ ফৰ ইংলেণ্ড ডেছ ৰিচেণ্টলি শ্বৰ্টলি যদি বাক্যটো ফিউচাৰ টেন্সৰ হয় তেতিয়া আমি শ্বৰ্টলি ব্যৱহাৰ কৰিব লাগিব যদি পাষ্ট টেন্সৰ হয় তেতিয়া আমি ৰিচেণ্টলি ব্যৱহাৰ কৰিব লাগিব গতিকে হি উইল লিভ ফৰ ইংলেণ্ড এইটো ফিউচাৰ টেন্সত আছে গতিকে এইটোত আমি শ্বৰ্টলি ব্যৱহাৰ কৰিব লাগিব গতিকে হি উইল লিভ ফৰ ইংলেণ্ড শ্বৰ্টলি ইয়াৰ পিছত HSLC 2005ত আহিছিলে আগষ্ট 15 ইজ এ ডেছ ডে ফৰ দ্য ইণ্ডিয়ানছ হিষ্টৰিক আৰু হিষ্টৰিকেলৰ অৰ্থ হ'ল বুৰঞ্জী ভিত্তিক আৰু হিষ্টৰিকৰ অৰ্থ হ'ল ঐতিহাসিক বা স্মৰণীয় গতিকে ইয়াত আমি হিষ্টৰিক ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব আগষ্ট 15 ইজ এ হিষ্টৰিক ডে ফৰ দ্য ইণ্ডিয়ানছ অৰ্থাৎ ভাৰতীয়সকলৰ বাবে 15 আগষ্ট দিনটো এটা স্মৰণীয় দিন ইয়াৰ পিছত আহিছিলে হি উইল লছ মাৰ্কছ ফৰ হিজ ডেছ হেণ্ড ৰাইটিং ইলিজিবল প্ৰথমটো আছে ELIGIBLE ইয়াৰ অৰ্থ হ'ল উপযুক্ত ইয়াৰ পিছত আছে ILLEGIBLE ইয়াৰ অৰ্থ হ'ল অস্পষ্ট যিটো ধৰিব নোৱাৰা
গতিকে এইটো হ'ব ILLEGIBLE ইয়াত ব্যৱহাৰ হ'ব ILLEGIBLE ইলিজিবল হি উইল লছ মাৰ্কছ ফৰ হিজ ইলিজিবল হেণ্ডৰাইটিং অৰ্থাৎ এই বাক্যটোৰ অৰ্থ হ'ব সি তাৰ অস্পষ্ট হেণ্ডৰাইটিঙৰ কাৰণে মাৰ্ক হেৰুৱাব ইয়াৰ পিছত HSLC 2006ত আহিছিলে এণ্ড ডেছ ৰাইটাৰ ৱাজ ইনভাইটেড এজ দ্য চিফ গেষ্ট গতিকে ইমিনেণ্ট গতিকেতো আমি পাই আহিছিলোঁ IMMINENT ইয়াৰ অৰ্থ হ'ল আসন্ন আৰু পিছৰ যিটো ইমিনেণ্ট EMINENT ইয়াৰ অৰ্থ হ'ল প্ৰসিদ্ধ বা বিখ্যাত সকলোৱে জনা গতিকে এইটো হ'ব ইমিনেণ্ট EMINENT বাক্যটোত ইমিনেণ্ট ব্যৱহাৰ হ'ব এন ইমিনেণ্ট ৰাইটাৰ ৱাজ ইনভাইটেড এজ দ্য চিফ গেষ্ট অৰ্থাৎ এজন প্ৰসিদ্ধ বা বিখ্যাত ৰাইটাৰক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল ইনভাইটেড কৰা হৈছিল ইয়াৰ পিছত আহিছিলে এ মেন অফ ডেছ ইজ ৰেছপেক্টেড বাই অল প্ৰথমটো আছে প্ৰিন্সিপাল আৰু প্ৰিন্সিপল মানে হ'ল নীতি বা নিয়ম প্ৰিন্সিপাল মানে হ'ল অধ্যক্ষ গতিকে এইটো হ'ব প্ৰিন্সিপল এ মেন অফ প্ৰিন্সিপল ইজ ৰেছপেক্টেড বাই অল অৰ্থাৎ এজন নীতি নিয়মৰ মানুহক সকলোৱে ৰেছপেক্ট কৰে ইয়াৰ পিছত HSLC 2007ত আহিছিলে মাই এডভাইচ হেড লিটল ডেছ অন দ্য বয় ইফেক্ট গতিকে এইটো আমি আগত আলোচনা কৰিছিলোঁ গতিকে এইটো হ'ব মাই এডভাইচ হেড লিটল ইফেক্ট অন দ্য বয় ইয়াৰ পিছত আহিছিলে হি ৱাজ লভড বাই অল ফৰ হিজ ডেছ নেচাৰ গতিকে এমিয়েবল আৰু এমিকেবল আমি আগত আলোচনা কৰি আহিছিলোঁ গতিকে এইটো হ'ব এমিয়েবল নেচাৰ হি ৱাজ লভড বাই অল ফৰ হিজ এমিয়েবল নেচাৰ অৰ্থাৎ এমিয়েবল স্বভাৱৰ কাৰণে তাক সকলোৱে ভাল পাইছিল এমিয়েবল মানে হ'ল অমায়িক অৰ্থাৎ অমায়িক স্বভাৱৰ কাৰণে তাক সকলোৱে ভাল পাইছিল ইয়াৰ পিছত 2008ত আহিছিলে হিজ হেণ্ডৰাইটিং ইজ ডেছ ইলিজিবল গতিকে এইটো আমি আগত আলোচনা কৰিছিলোঁ গতিকে এইটো হ'ব ইলিজিবল অস্পষ্ট তাৰ হেণ্ডৰাইটিংখিনি অস্পষ্ট গতিকে এইটো হ'ব ILLEGIBLE ইয়াৰ পিছত আহিছিলে ন'বডি লাইকছ ইয়ৰ ডেছ বিহেভিয়ৰ আৰু ভাল পোৱা অৰ্থত আমি চাইল্ড লাইক ব্যৱহাৰ কৰিব লাগিব আৰু বেয়া পোৱা অৰ্থত আমি চাইল্ড ডিছ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ ইয়াত এই বাক্যটোত কৈছে যে ন'বডি লাইকছ ইয়ৰ ডেছ বিহেভিয়ৰ গতিকে কোনোৱে ভাল নাপায় বুলি কৈছে এইটো চাইল্ড ডিছ হ'ব গতিকে কোনোৱে ভাল নাপায় মানে এইটো চাইল্ড ডিছ হ'ব যদি সকলোৱে ভাল পায় বা ভাল পায় বুলি কয় তেতিয়া আমি চাইল্ড লাইক ব্যৱহাৰ কৰিব লাগিব গতিকে ন'বডি থাকিলে আমি চাইল্ড ডিছ ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব ন'বডি লাইকছ ইয়ৰ চাইল্ড ডিছ বিহেভিয়ৰ ইয়াৰ পিছত 2009ত আহিছিলে দ্য ওমেন নেৰেটেড দ্য ইনচিডেণ্ট ডেছ শ্বৰ্টলি ব্ৰিফলি আৰু শ্বৰ্টলিৰ অৰ্থ হ'ল অলপতে আৰু ব্ৰিফলিৰ অৰ্থ হ'ল চমুকৈ গতিকে এই বাক্যটোত চমুকৈ অৰ্থ প্ৰকাশ কৰিছে গতিকে এইটো আমি ব্ৰিফলি ব্যৱহাৰ কৰিব লাগিব দ্য ওমেন নেৰেটেড দ্য ইনচিডেণ্ট ব্ৰিফলি অৰ্থাৎ মহিলাগৰাকীয়ে ইনচিডেণ্টটো মানে হ'ল ঘটনাটো অৰ্থাৎ মহিলাগৰাকীয়ে ঘটনাটো চমুকৈ বৰ্ণনা কৰিছিল ইয়াৰ পিছত আহিছিলে হাৰ ফাদাৰ ৱাজ এন ডেছ ফিজিচিয়ান ইমিনেণ্ট গতিকে এইটো আমি আগত আলোচনা কৰিছিলোঁ IMMINENT এইটোৰ অৰ্থ হ'ল আসন্ন আৰু EMINENT এইটোৰ অৰ্থ হ'ল প্ৰসিদ্ধ বা বিখ্যাত গতিকে এইটো হ'ব EMINENT ইয়াৰ পিছত HSLC 2010ত আহিছিলে আৱাৰ ফেমিলি ডিএলছ ডেছ প্ৰডাক্ট গতিকে প্ৰথমটো আছে ডায়েৰী গতিকে প্ৰথমটো আছে DIARY ইয়াৰ অৰ্থ হ'ল দিনলিপি ইয়াৰ পিছৰটো ডায়েৰীৰ অৰ্থ হ'ল DAIRY ইয়াৰ অৰ্থ হ'ল দুগ্ধশালা গতিকে এই বাক্যটোত ব্যৱহাৰ হ'ব DAIRY আৱাৰ ফেমিলি ডিএলছ ইন ডায়েৰী প্ৰডাক্ট অৰ্থাৎ এই বাক্যটোৰ অৰ্থ হ'ব আমাৰ পৰিয়ালে গাখীৰৰ পৰা উৎপাদন কৰা বস্তুৰ ব্যৱসায় কৰে ইয়াৰ পিছত আছে হি বিকেম পপুলাৰ বিকজ অফ হিজ ডেছ নেচাৰ গতিকে এইটো আমি আগত আলোচনা কৰি আহিছিলোঁ গতিকে এইটো হ'ব এমিয়েবল নেচাৰ হি বিকেম পপুলাৰ বিকজ অফ হিজ এমিয়েবল নেচাৰ ইয়াৰ পিছত আহিছিলে দ্য লেডি কুড নট থ্ৰীড দ্য নিডল বিকজ অফ হাৰ ডেছ প্ৰথমটো আছে অ'ল্ড এজ ইয়াৰ পিছত আছে উইক হেল্থ ইয়াৰ পিছত আছে পুৱৰ আই চাইট দ্য লেডি কুড নট থ্ৰীড দ্য নিডল অৰ্থাৎ মহিলাগৰাকীয়ে বেজিত সূতা ভৰাব পৰা নাছিল বিকজ অফ হাৰ গতিকে ইয়াৰ কাৰণটো ব্ৰেকেটত দিয়া আছে অ'ল্ড এজ গতিকে বয়স বেছি হোৱাৰ কাৰণে উইক হেল্থ অৰ্থাৎ দুৰ্বল স্বাস্থ্যৰ কাৰণে ইয়াৰ পিছত আছে পুৱৰ আই চাইট আৰু আই চাইট মানে হ'ল দৃষ্টিশক্তি পুৱৰ আই চাইট মানে হ'ল দুৰ্বল দৃষ্টিশক্তি গতিকে এইটো পুৱৰ আই চাইটৰ কাৰণে দুৰ্বল দৃষ্টিশক্তিৰ কাৰণে তেওঁ বেজি সূতা ভৰাব পৰা নাছিল গতিকে এইটো হ'ব পুৱৰ আই চাইট দ্য লেডি কুড নট থ্ৰীড দ্য নিডল বিকজ অফ হাৰ পুৱৰ আই চাইট ইয়াৰ পিছত আহিছিলে চি ডাজ নট ৰিড নিউজ পেপাৰ এজ চি
watches TV, cannot read, has no time. She does not read newspaper. অৰ্থাৎ তাই নিউজপেপাৰ নপঢ়ে। এছ চি গোটেই কাৰণটো দিয়া আছে বেকেটত কি কাৰণে নপঢ়ে। watches TV গোটেই টিভি চাই। cannot read গোটেই পঢ়িব নোৱাৰে। has no time টাইম নাই গোটেই কোনটো হ'ব watches TV গোটেই টিভি চোৱাৰ কাৰণে তাই নিউজপেপাৰ নপঢ়ে। গোটেই এইটো হ'ব she does not read newspaper as she watches TV। ইয়াৰ পিছত HSLC 2011ত এনেধৰণে আহিলে দুটা শব্দ দিয়া আছে আৰু সেই শব্দ দুটাৰ আমি অৰ্থৰ পাৰ্থক্য দেখুৱাই দুটা বাক্য গঠন কৰিব লাগে। প্ৰথমটো আছে লছ, ইয়াৰ পিছত আছে লুজ, LOS, ইয়াৰ অৰ্থ হ'ল হেৰুৱা। ডোন্ট লছ ইয়ৰ হোপ অৰ্থাৎ তুমি তোমাৰ আশা নেহেৰুৱাবা। ইয়াৰ পিছত আছে লুজ আৰু লুজৰ অৰ্থ হ'ল ঢিলা। হি ইজ ৱেৰিং এ লুজ চাৰ্ট অৰ্থাৎ সি এটা ঢিলা চাৰ্ট পিন্ধি আছে। ইয়াৰ পিছত আহিছিলে ৰাইজ ৰেইজ আৰু ৰাইজ মানে হ'ল উদয় হোৱা। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট অৰ্থাৎ বেলি পূবফালে উদয় হয়। ইয়াৰ পিছত আছে ৰেইজ, ইউ শুড নট ৰেইজ দিছ কুৱেশ্যন নাও। ৰেইজ মানে হ'ল উত্থাপন কৰা অৰ্থাৎ তুমি এতিয়া এই কুৱেশ্যনটো উত্থাপন কৰা উচিত নহয়। ইয়াৰ পিছত আহিছিলে চাইট SIGHT আৰু চাইটৰ SIGHT ইয়াৰ অৰ্থ হ'ল দৃষ্টিশক্তি বা দৃশ্য। হিজ আই চাইট ইজ ভেৰি পুৱৰ অৰ্থাৎ তাৰ দৃষ্টিশক্তি অতি দুৰ্বল। ইয়াৰ পিছত আছে SITE আৰু SITEৰ অৰ্থ হ'ল স্থান। দিছ ইজ এ চাইট ফৰ দ্য স্কুল অৰ্থাৎ এইখন স্কুলখনৰ ঠাই। ইয়াৰ পিছত HSLC 2012ত আহিছিলে ইলিজিবল গতিকে আমি আগত পাই আহিছিলোঁ ELIGIBLE ইয়াৰ অৰ্থ হ'ল উপযুক্ত। হি ইজ নট ইলিজিবল ফৰ দ্য পোষ্ট অৰ্থাৎ সি পোষ্টটোৰ কাৰণে উপযুক্ত নহয় বা উপযোগী নহয়। ইয়াৰ পিছত আহিছিলে ইলিজিবল ILLEGIBLE আৰু ইয়াৰ অৰ্থ হ'ল অস্পষ্ট। হিজ হেণ্ড ৰাইটিং ইজ ভেৰি ইলিজিবল অৰ্থাৎ তাৰ হেণ্ড ৰাইটিংখিনি বৰ অস্পষ্ট। ইয়াৰ পিছত HSLC 2012ত আহিছিলে একচেপ্ট ACCEPT ইয়াৰ অৰ্থ হ'ল গ্ৰহণ কৰা। EXCEPT ইয়াৰ অৰ্থ হ'ল বাদে বা বাহিৰে। হি হেজ এক্সেপ্টেড দ্য জব অৰ্থাৎ সি জবটো গ্ৰহণ কৰিলে। ইয়াৰ পিছত আছে একচেপ্ট ন' ওৱান কেন ডু ইট একচেপ্ট ইউ অৰ্থাৎ তোমাৰ বাহিৰে এইটো কোনেও কৰিব নোৱাৰে। ইয়াৰ পিছত আছে অল্টাৰ ALTAR ইয়াৰ অৰ্থ হ'ল বেদী আৰু ALTER ইয়াৰ অৰ্থ হ'ল পৰিৱৰ্তন কৰা। অল্টাৰ দ্য প্ৰেইষ্ট চিট বিচাইড দ্য অল্টাৰ প্ৰেইষ্ট মানে হ'ল পুৰোহিত বা ধৰ্ম নেতা অৰ্থাৎ পুৰোহিতসকল বেদীৰ পিছফালে বহে। ইয়াৰ পিছত আছে অল্টাৰ ALTER দে অল্টাৰ দেয়াৰ প্লেন অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ প্লেন সলালে। অল্টাৰ মানে হ'ল সলোৱা। ইয়াৰ পিছত 2013ত আহিছিলে ডায়েৰী গতিকে আমি আগত আলোচনা কৰি আহিছিলোঁ। ইট ইজ এ গুড হেবিট টু কিপ এ ডায়েৰী আৱাৰ ফেমিলি ডিয়েলছ ইন ডায়েৰী প্ৰডাক্টছ। ইয়াৰ পিছত আহিছিলে ইফেক্ট গতিকে এফেক্টটো আমি আলোচনা কৰি আহিছিলোঁ গতিকে ইফেক্টৰ এটা বাক্য হ'ব মাই ৱৰ্ড হেজ ন' ইফেক্ট অন দ্য বয়। ইয়াৰ পিছত আছে এফেক্ট দ্য ভিলেজাৰ্ছ ৱেৰ এফেক্টেড বাই দ্য ফ্লাড। ইয়াৰ পিছত আছে চাইট SITE ইয়াৰ অৰ্থ হ'ল স্থান আৰু CITE ইয়াৰ অৰ্থ হ'ল উল্লেখ কৰা। দ্য চাইট ইজ ভেৰি বিউটিফুল ইয়াৰ পিছত আছে চাইট CITE এইটো উল্লেখ কৰা। দ্য টিচাৰ চাইটেড এ গুড এক্সাম্পল। ইয়াৰ পিছত আহিছিলে প্ৰিন্সিপাল গতিকে এইটো আমি আগত আলোচনা কৰিছিলোঁ। প্ৰিন্সিপল মানে হ'ল নিয়ম বা নীতি। ইয়াৰ পিছত প্ৰিন্সিপল মানে হ'ল অধ্যক্ষ। এ মেন অফ প্ৰিন্সিপল ইজ ৰেচপেক্টেড বাই অল। প্ৰিন্সিপাল দ্য প্ৰিন্সিপাল প্ৰিজাইডেড অভাৰ দ্য মিটিং আৰু প্ৰিজাইডেড অভাৰ মানে হ'ল সভাপতিত্ব কৰা অৰ্থাৎ মিটিংখন প্ৰিন্সিপালজনে সভাপতিত্ব কৰিছিল। ইয়াৰ পিছত আহিছিলে চাইট আৰু এইটো 2013তো আহিছিলে গতিকে একেধৰণৰ। ইয়াৰ পিছত আহিছিলে এডপ্ট ADOPT গতিকে এডপ্ট আৰু এডেপ্টৰ বিষয়ে আমি আগত আলোচনা কৰি আহিছিলোঁ গতিকে তাৰে দুটা চেণ্টেঞ্চ লিখি দিলেই হ'ল। ইয়াৰ পিছত HSLC 2015ত আহিছিলে দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ COURAC গতিকে কোৰ্ছৰ অৰ্থ হ'ল COURAC ইয়াৰ অৰ্থ হ'ল গতি বা গতিপথ। COURAC ইয়াৰ অৰ্থ হ'ল খহটা গতিকে এইটো হ'ব কোৰ্ছ COURAC দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ অৰ্থাৎ ব্ৰহ্মপুত্ৰই
ইয়াৰ গতিপথ সলালে। ইয়াৰ পিছত আছে শংকৰদেৱ ৱাজ এন ডেছ স্কলাৰ ইমিনেণ্ট EMINENT IMMINENT গতিকে ইমিনেণ্ট আৰু ইমিনেণ্টৰ বিষয়ে আমি আগত আলোচনা কৰি আহিছিলোঁ গতিকে এইটো হ'ব ইমিনেণ্ট EMINENT শংকৰদেৱ ৱাজ এন ইমিনেণ্ট স্কলাৰ অৰ্থাৎ শংকৰদেৱ এজন প্ৰসিদ্ধ স্কলাৰ আছিল। ইয়াৰ পিছত HSLC 2016ত আহিছিলে মাই ৱাৰ্ণিং হেড ন' ডেছ অন দ্য বয় এইটো আমি আগত আলোচনা কৰি আহিছিলোঁ ইফেক্ট এইটো হ'ব ইফেক্ট মাই ৱাৰ্ণিং হেড ন' ইফেক্ট অন দ্য বয়। ইয়াৰ পিছত আছে হি ডেছ টু একচেপ্ট দ্য মানি ৰিফিউজড ডিনাইড আৰু ৰিফিউজৰ অৰ্থ হ'ল কোনো এটা বস্তু গ্ৰহণ কৰিবলৈ অমান্তি হোৱা আৰু ডিনাইৰ অৰ্থ হ'ল কোনো এটা কথা সত্য বুলি মানি ল'বলৈ অমান্তি হোৱা গতিকে এইটোত ৰিফিউজ ব্যৱহাৰ হ'ব হি ৰিফিউজ টু একচেপ্ট দ্য মানি অৰ্থাৎ সি পইচাখিনি গ্ৰহণ কৰিবলৈ অমান্তি হৈছিলে। ইয়াৰ পিছত আছে ৰ'জ স্মেলছ চুইটলি সাধাৰণতে এডভাৰ্ববিলাকৰ শেষত ly লাগি থাকে কিন্তু আমি চুইটটো এডভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলেও ইয়াৰ পিছত ly নাহে অৰ্থাৎ চুইটলি নহয় চুইটেই হ'ব গতিকে এইটো হ'ব ৰ'জ স্মেলছ চুইট। ইয়াৰ পিছত আছে হাৰ হেণ্ড ৰাইটিং ইজ ডেছ ইলিজিবল গতিকে এইটো আমি আগত পাই আহিছিলোঁ ILLEGIBLE এইটো হ'ব অস্পষ্ট হাৰ হেণ্ড ৰাইটিং ইজ ইলিজিবল ILLEGIBLE। ইয়াৰ পিছত আহিছিলে মিষ্টাৰ জন উইল কাম টু গুৱাহাটী শ্বৰ্টলি ৰিচেণ্টলি এইটো আমি আগত পাই আহিছিলোঁ যদি ফিউচাৰ টেন্সৰ হয় তেতিয়া শ্বৰ্টলি ব্যৱহাৰ কৰিব লাগে আৰু পাষ্ট টেন্সৰ হ'লে ৰিচেণ্টলি ব্যৱহাৰ কৰিব লাগে গতিকে এইটো মিষ্টাৰ জন উইল কাম টু গুৱাহাটী গতিকে উইল আছে এইটো ফিউচাৰ টেন্সৰ গতিকে এইটো আমি শ্বৰ্টলি ব্যৱহাৰ কৰিব লাগিব মিষ্টাৰ জন উইল কাম টু গুৱাহাটী শ্বৰ্টলি। ইয়াৰ পিছত আহিছে পপুলাৰ ক্ৰিটিচিজম হেজ ন' ইফেক্ট গতিকে এইটো ইফেক্ট ব্যৱহাৰ হ'ব পপুলাৰ ক্ৰিটিচিজম হেজ ন' ইফেক্ট। ইয়াৰ পিছত আহিছিলে চি নেৰেটেড দ্য মেটাৰ ব্ৰিফলি শ্বৰ্টলি গতিকে ব্ৰিফলি শ্বৰ্টলি আমি আগত কৰি আহিছিলোঁ গতিকে এইটো হ'ব চি নেৰেটেড দ্য মেটাৰ ব্ৰিফলি গতিকে ব্ৰিফলিৰ অৰ্থ হ'ল চমুকৈ অৰ্থাৎ তাই মেটাৰটো চমুকৈ বৰ্ণনা কৰিছিল। ইয়াৰ পিছত আহিছিলে প্লিজ ডেছ টু হোৱাট হি ছেইজ লিষ্টেন হিয়েৰ আৰু লিষ্টেনৰ অৰ্থ হ'ল শুনা আৰু হিয়েৰৰ অৰ্থ হ'ল শুনা গতিকে দুইটাৰ অৰ্থ একেই কিন্তু ব্যৱহাৰৰ পাৰ্থক্য আছে আৰু লিষ্টেন মানে যিটো মনোযোগেৰে শুনা সেইটো লিষ্টেন বুলি কোৱা হয় আৰু যিটো এনেই শুনা যিটোত মনোযোগ নাথাকে সেইটোত হিয়েৰ ব্যৱহাৰ কৰা হয় গতিকে প্লিজ ডেছ টু হোৱাট হি ছেইজ গতিকে এইটোত লিষ্টেন হ'ব প্লিজ লিষ্টেন টু হোৱাট হি ছেইজ অৰ্থাৎ সি কি কৈছে তুমি শুনা অৰ্থাৎ সি কি কৈছে তাত মনোযোগ দি শুনিবলৈ কৈছে গতিকে এইটো লিষ্টেন হ'ব। ইয়াৰ পিছত HSLC 2020ত আহিছিলে দ্য টাইগাৰ ইজ এ বেষ্ট অফ প্ৰে PRAY আৰু PRAY ইয়াৰ অৰ্থ হ'ল প্ৰাৰ্থনা কৰা PREY ইয়াৰ অৰ্থ হ'ল চিকাৰ গতিকে এই বাক্যটোত PREY ব্যৱহাৰ হ'ব গতিকে দ্য টাইগাৰ ইজ এ বেষ্ট অফ প্ৰে অৰ্থাৎ টাইগাৰ হ'ল এটা চিকাৰী জন্তু। ইয়াৰ পিছত আহিছিলে দ্য মেডিচাইন উইল ৰিলিফ ইউ অফ ইয়ৰ পেইন আৰু RELIEF ইয়াৰ অৰ্থ হ'ল উপশম বা মুক্তি। ইয়াৰ পিছত আছে RELIEVE আৰু ইয়াৰ অৰ্থ হ'ল উপশম দিয়া বা কোনো বিষ বা যন্ত্ৰণাৰ পৰা মুক্তি দিয়া গতিকে এইটো হ'ব দ্য মেডিচাইন উইল ৰিলিফ RELIEVE গতিকে ৰিলিফটো হ'ব দ্য মেডিচাইন উইল ৰিলিফ ইউ অফ ইয়ৰ পেইন অৰ্থাৎ এই বাক্যটোৰ অৰ্থ হ'ব মেডিচাইনটোৱে তোমাক তোমাৰ বিষৰ পৰা মুক্তি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।